সকলোকে নমস্কাৰ জনাই মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ পিছত মই আকৌ ভিডিঅ' দিবলৈ ওলাইছো। অকমান ব্যস্ত আছিলো সেইকাৰণে দিব পৰা নাছিলো আৰু সকলোৱে জানে লৰাৰ লগত মই অকমান ব্যস্ত থাকিব লগা হৈছে আৰু হে আজিও ওলাই আহিছো আমি। লৰাৰ চেকআপ আছিল, আমি টাইমছ হস্পিটালত ধুনিয়াকৈ চেকআপ কৰাই ললো। সেইখিনি যেনিবা হস্পিটালত থকাৰ কাৰণে আৰু অলপ ভয় খাই আছিল বাবে ভিডিঅ' কৰা নহল। তাৰ পিছত আহিলো মা আৰু দেউতাও যেহেতুকে আমাৰ লগত আজি ওলাই আহিছে সেইকাৰণে ভাবিলো ধুনিয়াকৈ দুপৰীয়াৰ এসাজ একেলগে খাওঁগে বুলি ইয়াতে থকা কলিয়াবৰ তিনিআলিৰ ওচৰতে গ্ৰীণ আছিয়ানলৈ আহিলো। এয়া লৰা গৈ আছে মা দেউতাৰ লগত আৰু তাতে গৈ অকমান দেউতাই মই পৰিবেশটো চালো গৈ। খুব ধুনিয়া চাওকচোন গ্ৰীণ আছিয়ানৰ পৰিবেশটো। সৰু সৰু কটেজবোৰ আছে। আপোনালোকে যদি হলটোত নাখাও বুলি ভাবে তেন্তে হলে ইয়াতো বহি খাব পাৰে। খুব ধুনিয়া পৰিবেশ, সাপ চিকুণ ধুনিয়া। আমি প্ৰায় ইয়াতে খাওঁ সেইকাৰণে আজিও ইয়ালে অকমান ওলাই আহিলো আৰু ভাল লাগিছে সেইকাৰণে অকমান ভিডিঅ' কৰি ৰাখিলো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰো বুলি। আৰু এনেকৈ আজি আমি সৰু সুৰাকৈ এটা দিন পাৰ কৰিলো, তাকে অকন ভিডিঅ' কৰি ৰাখিলো। আৰু এতিয়া আমাৰ হৈ গ'ল লাঞ্চ টাইম। এয়া কিবা কিবি অৰ্ডাৰ দিলো, দেউতা মাকো লগত লৈ আজি ধুনিয়াকৈ আমি এসাজ খালো। বেছি ডাঙৰ ভিডিঅ' নহয়, মই এনেই চিন হিচাপে ৰাখিবৰ বাবে অকমান কৰি থলো। যেহেতুকে লৰাৰ চেকআপৰ কথা আছিল, এক্সৰে কৰিব দিছিলে। সি আজি অকমান আকৌ পৰিছিলেও, দুখো পালে আকৌ ভৰিখনৰ ওচৰতে। সেইকাৰণে মন চনবোৰ ভাল নহয়। এনেকৈ থুলমূলকৈ আমি ভিডিঅ' এটা কৰি ৰাখিলো আৰু এনেকৈ ধুনিয়াকৈ খাই বৈ আমি এতিয়া আকৌ ওলাই আহিলো। ইয়াৰ পাছত আকৌ লৰাক আমি ক'ত দেখুৱাবলৈ গলো তাৰো মই ভিডিঅ' এটা দেখুৱাম। আহক তেনেহলে আমি ভিডিঅ'টো ভালকৈ ষ্টাৰ্ট কৰো। এয়া হৈছে কিছুদিনৰ পাছৰ ভিডিঅ', মানে আমি লৰাক টাইমছ হস্পিটালত দেখাই অহাৰ কেইদিনমানৰ পাছৰ ভিডিঅ'। এতিয়া তাৰ এক্সাম চলি আছিল সেইকাৰণে আৰ্লি মৰ্ণিঙতে তাক উঠাই দিওঁ আৰু সি এনেকৈ সোনকালে উঠি ৰাতিপুৱা পঢ়ি খুব ভাল পায়। আৰু খুব ঠাণ্ডা পৰিছে সেইকাৰণে ধুনিয়াকৈ লেপ চেপ দি এনেকৈ তাক বেড টেবুলখন দি দিছো আৰু কুৱেশ্যন পেপাৰ এখন মই বনাই দিওঁ আৰু সেইখনকে চাই সি ধুনিয়াকৈ লিখিবলৈ আৰম্ভ কৰি দিয়ে। আৰু ইয়াৰ পাছত আমি আকৌ লৰাক কলৈ লৈ গৈ আছো আপোনালোকক সেয়াও দেখুৱাম। মানে আমি নতুনকৈ আকৌ দুজন ডক্টৰক দেখুৱাবলগীয়া হৈছে লৰাক। মানে দেখুৱাবলৈ মানে তেনেকুৱা কোনো প্ৰব্লেম নহয়, কিন্তু আমাৰ অকমান বেয়া লাগি আছে যিহেতুকে সি অকমান লেঙেৰাই খোজকাঢ়ি আছে। সেয়ে আজি ৰাতিপুৱাই তাক ধুনিয়াকৈ পঢ়াই মেলি উঠি পৰীক্ষা দিয়াই আকৌ আমি এফালে যাম। সেয়াও মই দেখুৱাম বাৰু আপোনালোকক, ভিডিঅ'টো চাই থাকিব। মই এতিয়া স্কুলতে বহি আছো আৰু লৰা পৰীক্ষা হলৰ পৰা ওলাব আৰু এয়া এতিয়া আমি আকৌ গোটেইকেইটা জাৰ্ণি ষ্টাৰ্ট কৰি দিলো। এয়া লোহিত দা, মোৰ হাজবেণ্ড আৰু আমি কেইটা এনেকৈ আমি আকৌ এফালে যাবলৈ ওলাইছো। আহকচোন তেন্তে কলৈনো গৈছো অকমান আপোনালোকক দেখুৱাও। ৰাস্তাটো দেখি সকলোৱে চাগে চিনি পাইছে। হয়, আমি ওলাইছো গুৱাহাটীলৈ আৰু এতিয়া পাইছো আমি 4 লেন। আৰু চাওকচোন ৰাস্তাটোৰ মাজে মাজে কি ধুনিয়া ফুলবোৰ ডিভাইডাৰৰ মাজত ফুলি আছিল। তাকে অকমান সেয়াও ভিডিঅ' কৰি থলো। গাড়ী স্পীডত আছিল হ'লেও মোৰ ভাল লগা কাৰণে সেইখিনিও এনেকৈ ভিডিঅ' কৰি থলো। আমি এতিয়া গুৱাহাটী আহি পাই গলো আৰু অকমান ৰখি দিলো খানাপাৰা ওচৰতে। ইয়াতে আমাৰ ভিনদেউ বাহত থাকে, তো ভিনদেউ আৰু ভাগিনটো আহি আছে, সিহঁতৰ কাৰণে ৰখি দিলো। সিহঁতো যাব, আমি যলৈকে যাম। বলকচোন কলৈনো গৈ আছো সেয়া দেখুৱাও। আজি আমি আহিছো প্ৰতীক্ষা হস্পিটাললৈ, কাৰণ ইয়াতে আমি ডক্টৰৰ এপইণ্টমেণ্ট লৈ থৈছিলো। পাটনাৰ যিজন বেষ্ট ডক্টৰ জন মুখোপাধ্যায় তেওঁ আহিছে, তেওঁক দেখুৱাবলৈ বুলি আমি আজি ইয়ালৈ আহিলো। আচলতে আজি আমি দুজন ডক্টৰক দেখুৱাম বুলি আহিছো। এজন হৈছে প্ৰতীক্ষা হস্পিটালৰে অৰ্থ ডিপাৰ্টমেণ্টৰ ডক্টৰ সুকল্যাণ দে। তেওঁৰ লগত মই ফোনতে কণ্টেক্ট কৰি আছিলো আৰু আজি তেওঁক দেখুৱাই খুব ভাল এটা ৰিজাল্ট পালো লৰাৰ ফ্ৰেকচাৰ লৈ পেলাই। আৰু এতিয়া আমি এয়া ৰখি আছো ডক্টৰ জন মুখোপাধ্যায়ক লগ পাবৰ কাৰণে। বহুত মানুহ আছিলে কাৰণ তেওঁৰ পাটনাৰ পৰা 3 দিনৰ কাৰণেহে গুৱাহাটীলৈ আহিছিলে আৰু আমিও কোনোমতে এপইণ্টমেণ্টটো পাই লৰালৰিকৈ লৰাক পৰীক্ষা দিয়াই ইয়ালৈ আহিলো। আৰু চাওকচোন আজি নোখোৱা নোবোৱাকৈ 2টা-2:30টা বজাৰ পৰা আমি বহিছো এতিয়া প্ৰায় 7টা বাজো আৰু এয়া লৰা ভাগৰি গৈছে। এনেকৈ আমি বহুত সময় ৰখিব লগা হ'ল আৰু ফাইনেলি আমাৰ নামটো মাতিলেগৈ আৰু আমাকনো ডক্টৰে কি ক'লে মই সেয়া ইয়াৰ পাছৰ ভিডিঅ'টোত দেখুৱাম। তেন্তে আজিলৈ আহিছো, বাই বাই।